নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 11 মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ আৰু কোন কোন থাকিব অসম মন্ত্ৰীসভাত। অসম মন্ত্ৰীসভাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য, লগতে শপত গ্ৰহণ অনুষ্ঠানত কোন কোন অতিথিক আমন্ত্ৰণ কৰা হৈছে জনাইছোঁ সবিশেষ খবৰ। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ, পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব কাইলৈ আৰু কোন কোন থাকিব অসম মন্ত্ৰীসভাত। অসম মন্ত্ৰীসভাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে অসম মন্ত্ৰীসভা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু হোটেল ৰেডিছন ব্লুত আলোচনাত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পুৱা 7 বজাৰ লগে লগেই প্ৰকাশ পাব নতুন চৰকাৰৰ মন্ত্ৰীৰ তালিকা। দিল্লীৰ হাই প্ৰফাইল NDA নেতাই আজিৰ পৰা ভৰিছে গুৱাহাটী আৰু পুৱা 10:25 উপস্থিত হৈছেহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিশা 10 বজাত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আজিয়েই অসমত উপস্থিত হ'ব বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও আৰু নিশা 10:30 গুৱাহাটীত উপস্থিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু নীতিন নবীনৰ সৈতে আলোচনাৰ পিছতহে কাইলৈ কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব তাৰ সিদ্ধান্ত লোৱা হ'ব আৰু মন্ত্ৰীসভাত নতুন মুখ থাকিব নে পুৰণি মুখ থাকিব সেই বিষয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ল'ব সিদ্ধান্ত আৰু কাইলৈ ৰাতিপুৱা 7 বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব মন্ত্ৰীসভাৰ তালিকা জনাইছোঁ ব্ৰেকিং নিউজ। আৰু এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোন কোন থাকিব অসম মন্ত্ৰীসভাত। অসম মন্ত্ৰীসভাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চাকৰিৰ পৰা ব্যৱসায়লৈ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ NDA 3.0 চৰকাৰৰ। চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাও হ'ব শক্তিশালী। শপত গ্ৰহণৰ পূৰ্বেই এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা জনাইছোঁ। এটি ডাঙৰ খবৰ, ভাল খবৰ। শপত গ্ৰহণৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এইবাৰ অসমবাসীলৈ 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখকৈ টকা আৰু যুৱশক্তিৰ হাতত নতুন অসম গঢ়াৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য। চাহ শ্ৰমিকৰ বাবেও ডাঙৰ ঘোষণা NDA 3.0 চৰকাৰৰ। প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকা শক্তিশালী কৰাৰ লক্ষ্য হ'ব এইবাৰ নতুন চৰকাৰৰ আৰু 500 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু শপত গ্ৰহণৰ পূৰ্বেই এইবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসমবাসীলৈ 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখকৈ টকা, লগতে যুৱশক্তিৰ হাতত নতুন অসম গঢ়াৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছোঁ পৰৱৰ্তী খবৰ। নতুন চৰকাৰ শপত গ্ৰহণ কৰাৰ পূৰ্বেই এইবাৰ অসমীয়া যুৱ মঞ্চৰ চৰকাৰী এক বিশেষ আহ্বান। অসমীয়া যুৱ মঞ্চৰ পৰা কোৱা হৈছে যে মিয়া মানে হৈছে চোৰ ডকাইত আৰু গাড়ী চোৰৰ পৰা আৰম্ভ কৰি নকল সোণ আৰু নকল টকা সকলোতে মিয়াসকল জড়িত আৰু ধৰ্মৰ প্ৰতি আমাৰ আক্ষেপ নাই, কিন্তু মিয়াই কাক বদনাম কৰিছে এবাৰ ভাবক। এই মিয়া প্ৰীতি ত্যাগ কৰক অসমীয়াই। এতিয়াই যদি বুজি নাপায় তেন্তে পিছত পলম হৈ যাব আৰু অসমতে অসমীয়াৰ নিৰাপত্তা নোহোৱা হৈছে। মৰিকলং কাণ্ডত মৃত্যু হোৱা ৰূপৰেখা শইকীয়াৰ ঘটনাৰ ন্যায়ৰ দাবীৰে এইবাৰ অসমীয়া যুৱ মঞ্চই ওলাই পৰিছে। লগতে মন্তব্য কৰা হৈছে যে ঘটনাৰে জড়িত মিয়া অভিযুক্তৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী এইবাৰ নতুন চৰকাৰলৈ। ৰাজীবুৰ ৰহমান, ৰেজ্জাক আলী, নুৰ হুছেইন আলী, উমৰ আলীসহ মিণ্টু হুছেইন আৰু নাজিৰুল ইছলামক জেল নগৈ এনকাউণ্টাৰ কৰাৰ দাবী জনাইছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আৰু মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে ভাল খবৰ পাম বুলি আমি বাট চাই থাকিম। বাংলাদেশৰ মৌলবীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক, গৃহমন্ত্ৰীক, মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ সাহস ক'ত পালে আৰু অসমীয়া হিন্দু জাগিলে মিয়াই দৌৰি দৌৰি ৰক্ষা নাপাব বুলি এতিয়া মন্তব্য কৰা হৈছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আৰু আমাৰ মা ভনীক চকু দিয়া মিয়াক আমি কেতিয়াও সহ্য নকৰিম, আমাৰ নিজৰ মানুহক মৰা মিয়াক আমি চাই থাকিম বুলি মন্তব্য কৰিছে এতিয়া যুৱ মঞ্চৰ ফালৰ পৰা। আৰু জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ।
এদিন হ'লেও আমি জনতাই বিচৰা সোণৰ অসম প্ৰতিষ্ঠা কৰিম আৰু এইবাৰ এনে মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জীৱন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি সংগ্ৰাম অব্যাহত ৰাখিম আৰু অসমৰ জনতাই আমাৰ ভুলবোৰ আঙুলিয়াই দিব। জনতাই বিচৰা অসমখন আমি দিম আৰু বাস্তৱায়িত কৰিম। ব্যক্তিগত জয় পৰাজয় এই সংগ্ৰামৰ লগত সম্পৰ্ক নাই। ভৱিষ্যতে আমি শক্তিশালীভাৱে কাম কৰি যাম। এই যুঁজখনৰ লগত জাতিটোৰ অস্তিত্ব জড়িত হৈ আছে আৰু এইবাৰ বেয়াকৈ পৰাজয় বৰণ কৰাৰ পিছত লুৰিণজ্যোতি গগৈৰ এনে মন্তব্য। জাতীয় সংগ্ৰামে আমাৰ সংকল্প। অসমৰ ৰাইজক আমি কেতিয়াও হতাগ্ৰস্ত হ'বলৈ নিদিওঁ। নতুন সংকল্পৰে হুংকাৰ এইবাৰ লুৰিণজ্যোতি গগৈৰ। জীৱন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। অসমৰ জনতাই আমাৰ ভুলবোৰ আঙুলিয়াই দিব আৰু জনতাই বিচৰা অসমখন আমি দিম, বাস্তৱায়িত কৰিম বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। আৰু ব্যক্তিগত জয় পৰাজয় এই সংগ্ৰামৰ লগত সম্পৰ্ক নাই বুলি মন্তব্য কৰা হৈছে আৰু ভৱিষ্যতে আমি শক্তিশালীভাৱে কাম কৰি যাম বুলি মন্তব্য এইবাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। জনাইছোঁ পৰৱৰ্তী খবৰ। মাজত মাত্ৰ কেইটামান মুহূৰ্ত পাৰ হৈ যোৱাৰ পিছতেই পুনৰবাৰ দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী চকীত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী খবৰ ৰাজ্যবাসী। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত তৃতীয়বাৰলৈ বিজেপি চৰকাৰে জনতাৰ সেৱাৰ বাবে ল'ব শপত। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণক লৈ খানাপাৰাৰ খেলপথাৰত চলিছে এতিয়া যুদ্ধকালীন প্ৰস্তুতি। 50,000 জনসাধাৰণক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আদৰিবলৈ সাজু হৈছে মহানগৰ প্ৰশাসন আৰু কাইলৈ পুৱা 10:45 প্ৰধানমন্ত্ৰী বিমান অৱতৰণ কৰিব অসমৰ ভূমিত আৰু পোনে পোনে খানাপাৰাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দিনৰ 11:40 শুভ সময়ত মুখ্যমন্ত্ৰী হিচাপে জনতাৰ আশীষ লৈ শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰিও উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী। দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিত থাকিব এই অনুষ্ঠানত আৰু বিজেপি শাসিত ৰাজ্যৰ 21জন মুখ্যমন্ত্ৰীও কৰিব এই বিশাল সমাৰোহত অংশগ্ৰহণ আৰু অনুষ্ঠানত উপস্থিত থাকিব দেশৰ কেইবাগৰাকীও উদ্যোগপতিও আৰু মঙলবাৰে ৰাজ্যৰ আশীষ লৈ ৰাইজৰ সৈতে মঙ্গল যাত্ৰাৰ বাবে সাজু হৈছে পুনৰ বিজেপি চৰকাৰ আৰু পুনৰবাৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। VVIPৰ ভিৰৰ মাজতো এগৰাকী ছাত্ৰীলৈ প্ৰথম অতিথিৰ মৰ্যাদা এইবাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কমাৰগাঁৱৰ কণমানি তানিষ্ঠা দুৱৰাৰ। মুখ্যমন্ত্ৰী হৈ এইবাৰ বৃহৎ একশ্যন বিজয় থালাপতিৰ। 3টাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী হৈ বৃহৎ একশ্যন আৰম্ভ বিজয় থালাপতিৰ। 3টাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা। তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। 200 ইউনিটতকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক আৰু মুখ্যমন্ত্ৰী হৈয়ে তামিলনাডুৰ নাৰী সমাজৰ মাজত আনিলে তুমুল পৰিৱৰ্তন। প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতি চৰকাৰে। মহিলা সুৰক্ষাৰ বাবে গঠন বিশেষ নিৰাপত্তা বাহিনী আৰু অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবেও হাতত ল'লে বিশেষ পদক্ষেপ। ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিলে বিজয় থালাপতি আৰু মুখ্যমন্ত্ৰী হোৱাৰ এঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱালে নিজৰ ক্ষমতা। মুখ্যমন্ত্ৰী হৈ এইবাৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিৰ। 3টাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ভাৰত দখল কৰাৰ হুংকাৰ দিছে বাংলাদেশীয়ে। ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰ সময় নালাগে বুলি হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে আৰু আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ বৃহৎ মন্তব্য বাংলাদেশীৰ। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ সমগ্ৰ দেশবাসীৰ বাবে। ভাৰত দখল কৰিবলৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মিয়াই। আল্লাহু আকবাৰ ধ্বনি দি বৃহৎ মন্তব্য এইবাৰ বাংলাদেশৰ মুছলমান শান্তি জাতি। আমাৰ খং উঠিলে কাৰো নিষ্ঠা নাই বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশীৰ ফালৰ পৰা আৰু আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ। ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীৰ ফালৰ পৰা আৰু ভাৰতলৈ আহি
সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ এইবাৰ বাংলাদেশৰ শুভেন্দু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই এইবাৰ হাহাকাৰ লাগিছে বাংলাদেশত আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয় হুংকাৰ এইবাৰ বাংলাদেশৰ মৌলবীৰ আমি ভাৰত দখল কৰিম বুলি হুংকাৰ বাংলাদেশৰ আৰু যদি 40 কোটি মুছলমানৰ খং উঠে তেন্তে ভাৰতৰ হিন্দুসকল আৰু জীয়াই থাকিব নোৱাৰিব ভাৰতৰ বিৰুদ্ধে এইবাৰ কঠোৰ খবৰে পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে আৰু ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰ সময় নালাগে বুলি মন্তব্য কৰিছে এইবাৰ বাংলাদেশী মৌলবীসকলে আল্লাহু আকবৰ ধ্বনি দি এইবাৰ বৃহৎ মন্তব্য বাংলাদেশৰ মুছলমান শান্ত জাতি আমাৰ খং উঠিলে কোনো নিষ্ঠা নাই বুলি এতিয়া এক বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশীৰ ফালৰ পৰা জনাইছো পৰৱৰ্তী খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় চৰকাৰ গঠনৰ পিছতেই এইবাৰ বিজয় থালাপতিৰ এনে মন্তব্য জনাইছো সবিশেষ খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় বুলি মন্তব্য কৰিছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে চৰকাৰ গঠন কৰি এই মন্তব্য বিজয় থালাপতিৰ আৰু চৰকাৰ গঠনত সফলতা হোৱাৰ পিছতেই কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে বিজয় থালাপতিয়ে ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে বিজয় থালাপতিয়ে চৰকাৰ গঠনত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থন আছিল অতি গুৰুত্বপূৰ্ণ ৰাহুল গান্ধীৰ সমৰ্থনক লৈ এইবাৰ মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ টিভিকে মুৰব্বীৰ ৰাহুল গান্ধী মোৰ ভাই হয় বুলি এতিয়া মন্তব্য কৰিছে বিজয় থালাপতিয়ে আৰু চৰকাৰ গঠন কৰি মন্তব্য এইবাৰ থালাপতি বিজয়ৰ চৰকাৰ গঠনত সফল হোৱাৰ পিছতে এইবাৰ কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে বিজয় থালাপতিয়ে আৰু ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে এইবাৰ থালাপতি বিজয়ে